নমস্কাৰ একেকেছ ব্লগ সাপোৰ্টগ্ৰাম এইটো ভিডিঅ'ত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ বছৰিকীয়া পৰীক্ষাৰ পুৰণি প্ৰশ্নকাকত সম্পৰ্কে মধ্যে পুৰণি প্ৰশ্নকাকতৰ ভিডিঅ' বিজ্ঞানৰ এমচিকিউ ভিডিঅ' দিয়া হৈছে আৰু সমাজৰ এমচিকিউ ভিডিঅ' এই ভিডিঅ'টোৰ পিছত দিয়া হ'ব প্ৰথমে লৈছো 2016 চনৰ অসমীয়া বিষয় ইয়াতে মই আটাইকেইটা বিষয় আৰু যিমান চনলৈকে মোৰ আছে সকলোখিনি আপোনালোকক দেখুৱাম আৰু ইয়াৰে শৰ্ট কোৱেশ্চন বিলাক আলোচনা কৰিম 2016-17 ফালৰ কিছুমান প্ৰশ্ন বৰ্তমান নালাগে যেহেতু বৰ্তমান সিলেবাস অলপ হলনি কৰা হৈছে 2016 চনৰ প্ৰশ্নত আহিছিল অসমীয়া বটকাব্যৰ জনক ৰামহৰ সত্ৰী কোন শতিকাৰ কবি উত্তৰ হৰশ শতিকাৰ পৰশুৰামৰ মাতৃৰ নাম আছিল ৰেণুকা প্ৰথম অসমীয়া মহিলা ডাক্তৰণী আছিল ৰজনীপ্ৰভা বিশ্বভাৱনা কবিতাটিৰ ৰচক দুৰ্গেশ্বৰ শৰ্মা ধৈৰ্য্য ধৰভাই কবিতাৰ পটভূমি হ'ল ভাৰতৰ স্বাধীনতা আন্দোলন এইবাৰ অসমীয়া বিষয়ত ৰচনা লাগিব শ্ৰীমন্ত শংকৰদেৱ সমাজ সংগঠনত ছাত্ৰৰ ভূমিকা লোকনায়ক জয়প্ৰকাশ নাৰায়ণ মোৰ জীৱনৰ এটা স্মৰণীয় ঘটনা জীৱনৰ মূল্যবোধ আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা 2017 চনত প্ৰশ্ন আছিল অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয় উত্তৰ হ'ল ভট্টদেৱ হাঁহি মানুহৰ জীয়াই থকাৰ মহৌষধ এইটো ভিডিঅ'ত মই অসমীয়াৰ বাহিৰৰ বেলেগ বিষয় আলোচনা কৰিম তিব্বতৰ চেমায়ুংডুং উৎসৰ পৰা বংগোপসাগৰলৈ ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্যতা হ'ল 2850 কিলোমিটাৰ ইয়াৰ অসমৰ মাজেৰে বৈ যোৱা অংশৰ দৈৰ্ঘ্য হ'ল 725 কিলোমিটাৰ ইয়াতে মই 2017 চনৰ ইংৰাজীৰ যি প্ৰশ্নকাকত হেয়া দেখুৱাই আছো গ্ৰামাৰ কিছু সমাধান কৰা হৈছে হেয়া মই আপোনালোকক দেখুৱাই আছো 2025 চনৰ বাবে প্ৰেগ্ৰাফ লাগিব দি বিহু টেলিভিছন ৰিপাব্লিক ডে মাই ফেমিলি হিন্দী ৰচনা লাগিব এইবাৰ সমাচাৰ পত্ৰ ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰভাষা হিন্দী ছাত্ৰ দৈনন্দিনী বিজ্ঞান কি দেন লোকনায়ক শংকৰদেৱ মহাবীৰ লাচিত বৰফুকন মোবাইল ফোন এয়া 2017 চনৰ প্ৰশ্নকাকত ইয়াতে কেৱল মই শৰ্ট কোৱেশ্চনবিলাক দেখুৱাই আছো স্কিপ কৰি বা হল্ড কৰি ৰাখি প্ৰশ্নৰ উত্তৰবিলাক আপোনালোকে উলিয়াই ল'ব পাৰিব বা লিখি ৰাখিব পাৰিব মই সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ পঢ়ি শুনোৱা নাই এয়া 2018 চনৰ প্ৰশ্নকাকত এয়া 2021 চনৰ প্ৰশ্নকাকত এয়া 2022 চনৰ প্ৰশ্নকাকত এতিয়া মই সংস্কৃতৰ প্ৰশ্নকাকত দেখুৱাই আছো এইবাৰ আহিছো সমাজ বিষয়ৰ প্ৰশ্নকাকত এয়া 2018 চনৰ প্ৰশ্নকাকত ইয়াতে চমু যিবিলাক প্ৰশ্ন আহিছিল হেয়া মই দেখুৱাই আছো এয়া সমাজ 2022 চনৰ প্ৰশ্নকাকত ইয়াতে যিবিলাক চমু প্ৰশ্ন আহিছিল এইবিলাকৰ পৰা এমচিকিউ আহিব পাৰে খালি ঠাইৰ পৰাও এমচিকিউ দিব পাৰে এইবাৰ গৈছো বিজ্ঞান বিষয়লৈ বিজ্ঞান 2016 চনৰ প্ৰশ্নকাকত বিজ্ঞান 2017 চনৰ প্ৰশ্নকাকত বিজ্ঞান 2018 চনৰ প্ৰশ্নকাকত আৰু ইয়া বিজ্ঞান 2022 চনৰ প্ৰশ্নকাকত ইয়াত এমচিকিউ কিছুমান আছে ইয়াত দেখুৱাইছো মই এয়া গণিত 2016 চনৰ প্ৰশ্নকাকত এয়া 2017 চনৰ প্ৰশ্নকাকতৰ চমু উত্তৰ লিখা প্ৰশ্নবিলাক দেখুৱাইছো 2018 চনৰ চমু উত্তৰ লিখা 10টা প্ৰশ্ন এয়া 2022 চনৰ এইবাৰ গৈছো বিজ্ঞান 2023 চনৰ প্ৰশ্নকাকতলৈ 2023 চনৰ প্ৰশ্নকাকত যিকেইটা শৰ্ট কোৱেশ্চন আছিল হেয়া মই ইয়াতে লিখি ৰাখিছো বহিত আৰু দেখুৱাই আছো নিৰ্মল বায়ুত এঙাৰ গেছৰ আয়তনৰ শতকৰা পৰিমাণ হ'ল 0.03 ভাগ এয়া 2024 চনৰ প্ৰশ্নকাকত তলৰ কোনবিধ নিশেষীয় প্ৰাকৃতিক সম্পদ নহয় উত্তৰ হ'ল সূৰ্যৰশ্মি ৰাজধানীৰ চাৰিওফালে থকা আৱৰণখন হৈছে টনপ্লাষ্ট বুঢ়াচাপৰি অভয়াৰণ্যখন অৱস্থিত শোণিতপুৰ জিলাত 1 মিনিটত বস্তু এটাৰ 6 বাৰ কম্পনাংক হ'লে বস্তুটোৰ কম্পনাংক হ'ব 10 হাৰ্টজ পেট্ৰলিয়াম কিমানটা জৈৱ যৌগৰ জটিল সংমিশ্ৰণ 150টা অতি শব্দ নুশুনা প্ৰাণীবিধ হ'ল হাতী ইয়াতে 4টা প্ৰাণী দিছিল হাতী কুকুৰ বাদুলি হৰিণা ইয়াৰ ভিতৰত হাতী ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালিৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধক্ৰম ইয়াতে মই দেখুৱাইছো হয়তো বেলেগো দিব পাৰে যাৰ কাৰণে মাটিকালিবিলাক তোমালোকে চাব লাগিব 10 বছৰ বয়সত এজন ল'ৰাই তাৰ পূৰ্ণ উচ্চতাৰ 78% উচ্চতা লাভ কৰে তলৰ কোনবিধ স্ত্ৰী হৰমন এষ্ট্ৰজেন বিভিন্ন প্ৰকাৰৰ ঘৰ্ষণৰ মানবৰ অধক্ৰমণ সজালে শুদ্ধ ৰূপ কি হ'ব স্থিতি পিছল ঘূৰ্ণি বিধ্বংসকাৰী ভূমিকম্প ৰিক্টাৰ স্কেলৰ প্ৰাবল্যৰ মান 7ৰ ওপৰত গোলাকাৰ দাপনত মধ্যস্থ বিন্দুটোৰ দাপনখনৰ কি 4টা অপচন আছে এটো মই কিতাপৰ পৰা বাহিৰ কৰা নাই তোমালোকে বাহিৰ কৰি ল'বা ভাস্কেন্দ্ৰৰ নাভিবিন্দু অভিকেন্দ্ৰৰ ধ্ৰুৱবিন্দু চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণৰ নিয়ন্ত্ৰণ কৰা অংগ হ'ল কৰ্ণিয়া গণিতৰ বিখ্যাত পুথি এলিমেণ্টছৰ ৰচক হ'ল পাস্কেল মানুহৰ শ্ৰব্য সীমা 20 হাৰ্টছৰ পৰা 200 হাৰ্টছলৈকে
তেজস্ক্ৰিয় প্লুটিনামৰ পৰা হ'ব পৰা ৰগবিধ হ'ল কৰ্কট। তামৰ তাৰৰ মাজেৰে শব্দৰ বেগ 3560 মিটাৰ/ছেকেণ্ড। DNA থকা আনুবংশিক সংকেতবোৰৰ একক হ'ল জিন। এবাৰ গৈছোঁ সমাজ বিষয়লৈ। 2024 চনৰ প্ৰশ্নকাকত ভাৰতত প্ৰথম ডাক বিভাগ স্থাপন হৈছিল 1854 চনত। দিনটোত দুবাৰ সাগৰৰ পানী উঠা-নমা কৰাক জোৱাৰ ভাটা বুলি কোৱা হয়। মানচিত্ৰ অংকনত ব্যৱহাৰ কৰা স্কেল হ'ল 3 প্ৰকাৰ। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল লক্ষ্মীনাথ সিংহৰ দিনত। মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল যোৰহাটত। নাবাৰ্ড স্থাপন কৰা হৈছিল 1982 চনত। একমাৰ্ক চিহ্ন ব্যৱহাৰ কৰা হয় কৃষিখণ্ডৰ উৎপাদিত সামগ্ৰীত। কানপুৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল নানা চাহেবে। মানৰ প্ৰথম আক্ৰমণৰ সময়ত মানুহসকলৰ ৰজা আছিল বদপায়া। নৈৰ গুস্ফিত ৰূপ সাধাৰণতে দেখা পোৱা যায় মালভূমিত। জলমণ্ডলৰ 97% পানী সাগৰ মহাসাগৰত পোৱা যায়। মাজুলীৰ বৰ্তমান মাটিকালি 514 বৰ্গ কিলোমিটাৰ। মানচিত্ৰ অংকনত বৈজ্ঞানিক পদ্ধতি কোনে অৱলম্বন কৰিছিল? উইলিয়াম লেম্পটনে। প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক মহাদেৱ গোবিন্দ ৰানাডে। ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে। 1857 চনৰ বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া স্থাপন কৰা হৈছিল 1935 চনত। হলমাৰ্ক ব্যৱহাৰ কৰা এবিধ ধাতু হ'ল শণ। ভাৰতীয় সংবিধানত 6 প্ৰকাৰ মৌলিক অধিকাৰৰ কথা সন্নিৱিষ্ট হৈছে। মৌলিক কৰ্তব্যসমূহ ভাৰতৰ সংবিধানৰ 51 ক নম্বৰ অনুচ্ছেদত উল্লেখ আছে। কপাহী বস্ত্ৰশিল্প মূলতঃ কৃষিভিত্তিক উদ্যোগ। বৰাক নৈৰ মুঠ দৈৰ্ঘ্য হ'ল 900 কিলোমিটাৰ। মানচিত্ৰ অংকনত মাপনি বা স্কেল অপৰিহাৰ্য। লক্ষ্মীসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক গৌৰী সিংহ আহোম সিংহাসনত বহে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁতে আমি ৰাষ্ট্ৰীয় সংগীত গাব লাগে। উৎপত্তিৰ পৰা পৃথিৱীয়ে 4500 নিযুত বছৰ অতিক্ৰম কৰিছে। ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। মানসকলে মুঠতে 3বাৰ অসম আক্ৰমণ কৰিছিল। উৎপাদনৰ উপাদান 4টা। 1857 চনৰ বিদ্ৰোহৰ তৎকালীন কাৰণ আছিল এনফিল্ড ৰাইফলৰ ব্যৱহাৰ। বিভিন্ন চনবিলাক তোমালোকে মনত ৰাখিবা, ইয়াৰ পৰা মিলাবলৈ দিয়ে। তো এই ভিডিঅ'টো এইখিনি। পৰৱৰ্তী ভিডিঅ'ত সমাজ MCQ দিয়া হ'ব। ধন্যবাদ।